নগাঁৱৰ কচুৱা শিমলুগুৰিৰ চাঞ্চল্যকৰ ঘটনা। খাদ্যৰ লগত নিচাযুক্ত দ্ৰব্য খুৱাই পূৰ্বতেও একেখন অঞ্চলত বহু বাসগৃহৰ পৰা দুৰ্বৃত্তই লুটিলে নগদ ধনসহ সোণ ৰূপৰ আ-অলংকাৰ লগতে বহু লক্ষ লক্ষ টকা। উল্লেখযোগ্য যে আজি নিশাও পুনৰ কচুৱা থানাৰ অন্তৰ্গত শিমলুগুৰিৰ ভুলস্কৰ নামৰ এখন ঘৰৰ পৰা একে পদ্ধতিত চুৰি কৰাৰ সময়ত 4জন চোৰৰ এজনৰ মূৰত আঘাত কৰিবলৈ সক্ষম হয় আৰু দাহ খুকৰি নিচাযুক্ত দ্ৰব্য ভুক্তভোগীয়ে ৰাখিবলৈ সক্ষম হয় যদিও বাকী তিনিটাক চিনাক্ত হ'বলৈ সক্ষম হোৱা নাই বুলি জানিব দিয়ে। আঘাতপ্ৰাপ্ত চোৰটোৰ নাম ৰাব্বুল, ঘৰ প্ৰমিলা আতি বুলি জানিব দিয়ে। এই সংক্ৰান্তত কচুৱা থানাত এজাহাৰ দাখিল কৰিলে বুলি জানিব দিয়ে ভুক্তভোগী পৰিয়ালে। একে কাইদৰে বহুদিনৰ পৰা একে অঞ্চলত বিভিন্ন বাসগৃহৰ পৰা পূৰ্বতেও চুৰি কৰিবলৈ সক্ষম হোৱা চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হ'বনে কচুৱা থানাৰ আৰক্ষী বিষয়া নে নগাঁৱৰ SP স্বপ্ননীল ডেকা? পৰৱৰ্তী সময়ত হ'ব এয়া লক্ষণীয়। এখন ফুৰকি লৈ আহিছে আৰু এটা হেৰি লৈ আহিছে, বটল লৈ আহিছে, এটা স্প্ৰে বটল। আৰু তেওঁৰ লগত আৰু তিনিজন আহিছে, তেওঁ সেই তিনিজন তলৰ ৰাস্তাটো ৰখি আছে। তেওঁ প্ৰথম আমাৰ খিৰিকীখনৰ কাৰণে আমাৰ গাঁৱত যিমানবিলাক ঘটনা হৈ আছে, ধুনীয়া ড্ৰাগছৰ আৰু নেক্সট হৈছে তেওঁলোকে নিচাযুক্ত মানুহক দ্ৰব্য খুৱাই মানুহৰ ঘৰৰ পৰা ধন টকা পইচা যিমান লুটে প্ৰতি মাহে তেওঁলোকে লুটি আছে। তেওঁলোকৰ লগত আৰু 3-4জন লগত আছে। গতিকে তেওঁলোকক আইনমতে ধৰি পেলাই কি ব্যৱস্থা লয় তেওঁলোকক ল'ব লাগে সোনকালে ৰাইজে। আগে পিছে হৈছে, আজি যোৱাৰ 1 মাহৰ আগতো আমাৰ ঘৰত আকৌ এবাৰ হৈ গৈছে। আমাৰ গাঁৱতো আজি কেইদিনমানৰ আগত এই গাঁৱতেই দুদিনৰ পাছে পাছে এটা ঘটনা হৈ থাকিব লৈছে। ঘটনাটো এনেকুৱা ধৰণৰ, ৰাতি 12:30 বাজিছে। মোৰ ভতিজা আৰু মোৰ বৌয়ে কৈছে যেন আমাৰ ৰুমত কোনোবা সোমাইছে বুলি। সেইবুলি কোৱাত মই গম পোৱাৰ লগে লগে ভতিজাই কোৱাৰ লগে লগে মই আহিলোঁ। আহি পেলাই হাতত টৰ্চ এটা আৰু দাও এখন লৈ আহিলোঁ। আহি পেলাই প্ৰথম ৰুমটোত চালোঁ, তেওঁক পোৱা নাই। দ্বিতীয় ৰুমটোত চালোঁ কোন আছে বুলি কৈ পেলাই চালোঁ, তেতিয়া বাকচটোৰ কাণত এজন ল'ৰা তাৰমানে খাৰা হৈ আছে, হাতত এখন ফুৰকি আৰু এটা স্প্ৰে বটল, এই দুটা লৈ পেলাই খাৰা হৈ আছে। তেতিয়া মই কোন বুলি সোধাত তেওঁ মোক ফুৰকিৰে প্ৰহাৰ কৰে। প্ৰহাৰ কৰাৰ লগে লগে মোৰ হাতত যিখন দাও আছিলে সেইখন দি পেলাই মই তেওঁ মাথাত গাদীৰে 3বাৰ কোব দিয়াৰ লগে লগে তেওঁ মোৰ ভিতৰৰ পৰা মোক ফুৰকিৰে আকৌ ঠেলা মাৰি পেলাই ঘৰৰ পৰা দৌৰ মাৰে। দৌৰ মৰাৰ লগে লগে তেওঁ আমাৰ ঘৰৰ পৰা যেনি দৌৰিছে তেনি গোটেই ৰাস্তা দি তেজ পৰি গৈ আছে 3বাৰকৈ। এই বিষয়ে মই কচুৱা থানাত গৈ পেলাই এজাহাৰ দিলোঁ, কেছ হিচাপে দিলোঁ। গতিকে আইনমতে তেওঁলোকে আহি তদন্ত কৰি কি ব্যৱস্থা কৰিব লাগে কৰিব লাগে। ৰাতি নিশা 12:30 বজাত 12 বজাত তেওঁলোকৰ ঘৰতো ৰাতি 1 বজাত আমি VDP ছেক্ৰেটাৰীক জনাইছোঁ, 2জনক জনাই পেলাই আৰু তাৰ পাছত তেওঁলোকৰ ঘৰতো তদন্ত কৰিছোগৈ তেওঁ আছেনে নাই বুলি। তেওঁ সেই সময়ত ঘৰত উপস্থিত নাই। কিন্তু নাম ৰাব্বুল, মোৰ নাম শ্ৰী মহেন্দ্ৰ লস্কৰ, এনেই বুলবুলি গাঁৱত মাতে। দেউতাৰ নাম স্বৰ্গীয় কৃষ্ণ লস্কৰ। তেওঁৰ নাম ৰাব্বুল বুলি কয়। আৰু তেওঁৰ লগত আৰু 3জন আছে। বাকী 3জন আমাৰ ঘৰত তলৰেদি এটা ৰাস্তা গৈছে, সেই ৰাস্তাটোত তেওঁলোকে খাৰা হৈ আছে। কিছুদিন আগত মোৰ ঘৰত হৈছে, চাওক উত্তৰ চুবুৰীয়া কিবা এটা অনুষ্ঠান পাতিছে, একে লগতে বেছি দূৰ নহয়, অসমীয়া মানুহৰ ওচৰত থাকোঁ। বিহুৰ দিনা আমাৰ মাইকীও কৈছে, অকলে যোৱা নাই, মাইকীও কৈছে ওচৰ চুবুৰীয়া বিহু চাবলৈ। আহি পেলাই মোৰ 15,000 টকা, মোৰ পিতেকে আৰু মই হাতৰ ভাঙা পইচা এই খামৰেঙৰ পৰা কাম কৰি আনিছোঁ, এই 15,000 টকাটো লৈ গ'লগৈ। হাতৰ গুণৰ আঙুলি চাঙুলি চবকেইটা লৈ গ'লগৈ। এতিয়া ইমান যাক চুৰি কৰিছে, আজিৰ ভিতৰত মই কওঁ, মোৰ মতে কওঁ, এইটোত কৰিছে সেইটোত কৰিছে। যদি ৰাব্বুলে ধৰা পৰিছে তো ৰাব্বুলে কৰিছে। মোৰ ডাউট এইটো ৰাব্বুলে কৰিছে। সেইদিনাখন এই মাইনুল বুলি এটা ল'ৰা, তাৰ ঘৰৰ এই ভাঙি পেলাই এইটো ফুটা এটা আছে, দুখীয়া মানুহ আৰু ফুটা এটা আছে, তাৰ মোবাইল এটা থৈছে, কিবা কাম কিস্তি মাৰি আনি পেলাই মোবাইলটো লৈ গ'লগৈ চুৰি কৰি পেলাই। সদায় এইপিনে অহা যোৱা একেলগত থকা মানুহ সিহঁতে এনেকৈ কেলেই কৰিব লাগে? মই ৰাতিপুৱা 8-9 বজাত মই শুনিছোঁ যে বুলহঁতৰ ঘৰত বোলে দৰ্জা খুলি পেলাই মানুহ সোমাইছে। আহি পেলাই শুনিলোঁ যে সঁচা এইখিনি কৈছে। গৈ পেলাই আলনাৰ ওচৰত ৰক্ত দেখিলোঁ আৰু বোলে লাকুটি দি মাৰিছে, লাকুটি নে দাও দি মাৰিছে ক'ব নোৱাৰোঁ, দেখুৱাইছে যে মাৰিছোঁ, কিন্তু কাক মাৰিছে এনেকুৱা সাব্যস্ত হোৱা নাই। মানুহ মই শুনি আছোঁ ৰাব্বুল আহিছে বোলে। ৰাতিপুৱা দুখুম শুনিছোঁ ৰাব্বুল আহিছে বুলি। ৰাব্বুলক আজিলৈকে এতিয়া দেখাও নাই, ৰাব্বুল ক'ত আছে বুলি শুনি আছোঁ। মানুহৰ মুখত ৰাব্বুলে আহিছে। ৰাব্বুল চুৰি কৰিছে বোলে ৰাব্বুলে, কিন্তু ৰাব্বুল কোন বুলি মই নাজানো। পিছত মানুহৰ মুখত শুনিলোঁ এইটো জানৰ সেইপাৰৰ ল'ৰাটো বোলে আহিছে, আহি পেলাই বোলে খিৰিকী দি সোমাই পেলাই বোলে চুৰি কৰাৰ নিয়মত সোমাইছে নে কিহত সোমাইছে মই দেখা নাই।
পিছত বুল মোৰ লগত সদায় চলে একো ওচৰ চুবুৰীয়া মানুহ আৰু কি কৈছে আকৌ চা মোৰ হাতটো কাটি দিলে এটা এই কটাৰী না কিবা চাকু এটা লৈ আহিছে কাটি দিলে আৰু কিবা এটা বটল আছে বোলে স্প্ৰেয়াৰ কৰা বটল এটা আছে বটল কিহৰ কাৰণে আনিছে কেইদিন আগত বিহুৰ আগত এই বা ভুল বুলি কয় আমাৰ লাৰিঙত এইটো ঘৰৰ পৰা ইয়াত লৈ গ'লগৈ এই ডকাতি কৰি পেলাই নিচা সত্য বস্তু খুৱাই পেলাই পিছত মোৰ ৰাতি 12টাৰ পিছত চুৰ বুলি মাত দি ৰাস্তা দি দৌৰি গৈছে মানুহ ঘপককৈ ওলাই পেলাই কৰিলোঁ কৈছে আমাৰ ঘৰত চুৰ সোমাইছে লগত আমি গৈছোঁ গৈ পেলাই বিচাৰিলোঁ পোৱা নাই তেজ ৰাস্তা দি পৰি গৈছে একে চুৰটো চিনি পাইছে তেওঁলোকে আমি ঘৰত গৈ তদন্ত লৈছোঁ মানুহজন ঘৰত নাই কৈছে ফুৰিব গৈছে কিন্তু বাইকখন ক'ত আছে আমি গৈ তালাচী কৰিলোঁ বাইকখন বেলেগৰ ঘৰত আছে মানুহজনৰ নাম ৰাবুল হুছেইন আমি ৰাইজৰ মানুহ লৈ পেলাই পৰিয়ালক জনাইছোঁ পৰিয়ালে কোনো হেৰি নলয় দায়িত্ব নলয় এতিয়া আমি আইনৰ ব্যৱস্থা লৈছোঁ থানাত পঠিয়াইছোঁ ৰাইজৰ মানুহ এতিয়া আমি কি হয় এইটো শিমলুগুৰি কমিলাত ঘৰ মোৰ এইটো ডিষ্ট্ৰিক্ট নগাঁও পৰে থানা কচুৱা জিলা নগাঁও কচুৰ পৰা ইমৰান হুছেইনৰ ৰিপৰ্ট নিউজ 24 এনি